কলিয়াবৰ দলগাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কলিয়াবৰ দলগাঁৱৰ গজেন সতনামীৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো। খেৰৰ মেজিত কোনোবা অচিনাক্ত দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়। খেৰৰ মেজিটো প্ৰায় 30,000 টকাৰ মূল্যৰ বুলি জানিব পৰা গৈছে। সম্পূৰ্ণ জুইত জাহ নগৈ ৰাইজৰ সহযোগত কথমপি ৰক্ষা পৰে খেৰৰ মেজিটো। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমি এই মাত্ৰ ইয়াৰ পৰা ধান জাপি গ'লোঁ আৰু খেৰো টানিলোঁ অলপ। তাৰপিছত আকৌ এই ঘৰৰ পৰা আহিছোঁ মাত্ৰ সেইখিনিৰ পৰা চিঞৰ মাৰিছে যে খেৰ মেজি জুই লাগিব। জুই লাগিওঁতে চাইছোঁ তলত জুই লগা নাই, ওপৰত লাগিছে। সিমানটোৱে। তাৰপিছত সেয়া চিঞৰ বাখৰ কৰিলোঁ, গাঁৱৰ মানুহ আহিলে, পানী দুনি সিঁচি অলপ কম কৰিলে। ফায়াৰ ব্ৰিগেড আহি এতিয়া পানী মাৰি এয়া হেৰি কৰিছে, পাইছে সময়মতে আহি পাইছে আৰু ফোন কৰাৰ লগে লগে আহি পাইছে। অঁ পাইছে। নামটো গজেন সতনামী, ঘৰ দলগাঁও বামুণবেটি। দলগাঁও বামুণবেটি খেৰৰ মেজিত জুই লাগিছে। আমাক নগাঁৱৰ ফায়াৰ অফিচৰ পৰা মানে খবৰ দিছে। সেই হেতুকে আমি ততাতৈয়াকৈ সোনকালে গুচি আহিলোঁ। আহি দেখিলোঁ জুইটো অলপ অলপ জ্বলি আছে। আমি ধৰক লগে লগে গাড়ীৰ পৰা নামি গৰু এটা লৈ আহিলোঁ। আহি নামি এতিয়া পানী মাৰি এতিয়া জুইটো নিয়ন্ত্ৰণত আনিলোঁ। এতিয়া মানে আমাৰ বহুত ইহঁতৰ কৈছে বোলে 30,000 টকাৰ আনুমানিক খেৰ আছে। ধৰক ইয়াত ৰেহাই হৈ গ'ল কিজানি 25,000, 5,000 টকামান কিজানি অনুমান লছ হ'ব। এতিয়া আমি জনামতে মানে আমাৰ অফিচৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব লাগে, কিন্তু ইয়াৰ ফোন নম্বৰটো নাই ৰাইজৰ হাতত। ফোন নম্বৰটো মানে চবেই কালেক্ট কৰি থৈ দিব। ইমাৰ্জেঞ্চি হ'লে আমাক অফিচত লগে লগে যোগাযোগ কৰিব। তেতিয়া ততাতৈয়াকৈ আমি সোনকালে আহি পাব পাৰোঁ। নহ'লে অলপ দেৰি হৈ যাব পাৰে। বেলেগৰ পৰা আমি ফোন পালে আহোঁতে অলপ দেৰি হৈ হ'ব পাৰে। ৰাইজেও অলপ সতৰ্ক হ'ব লাগে। সেইকাৰণে যে ফায়াৰ ইমাৰ্জেঞ্চিৰ পৰা মানে ফোন নম্বৰটো কালেকশ্যন কৰি যাতে সিহঁতক চবেই ঘৰে ঘৰে ৰাখে আৰু কিবা দুৰ্ঘটনা হ'লে যাতে আমাক সোনকালে খবৰ দিয়ে আৰু আমি আহি এই ঘটনাস্থলীত ততাতৈয়াকৈ আমি কামখিনি কৰিব পাৰোঁ। এইখিনি মানে আমাৰ ক'বলগীয়া আছে। 9365241733 গজন সতনামী গজন সতনামী। বৰ্তমান জুই নুমাবলৈ সক্ষম হৈছে। বৰ্তমান জুই কণ্ট্ৰল হৈ গ'ল।